চাকৰি জীৱন শেষ নহওঁতেই নিয়তিৰ অনন্ত ধামলৈ সকলোকে কন্দুৱাই গুচি গ'ল জিলকাপাৰা গাঁৱৰ উজ্জ্বল নয়নৰ মণি মামণি মীৰা কুমাৰী দাস। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা মীৰা কুমাৰী দাস মামণিৰ অকাল মৃত্যুত বৃহত্তৰ বৰকলা অঞ্চলত গভীৰ শোকৰ ছাপ পৰাই নহয়, প্ৰকৃতিও যেন নীৰৱ দৰ্শক হৈ ৰ'ল। অতি চেনেহৰ জিলকাপাৰা গাঁৱৰ উজ্জ্বল নক্ষত্ৰ মামণি হঠাৎ নিয়তিৰ কাল ধুমুহাই তাইৰ সকলো আশা সপোন নস্যাৎ কৰি পেলালে। হাই মানৱ জীৱন। উল্লেখযোগ্য যে বৰকলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মীৰা কুমাৰী দাস আছিল এগৰাকী নীৰৱ সাধক, য'ত এগৰাকী শিক্ষয়িত্ৰী হিচাপে ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়খনৰ শিক্ষকবৃন্দৰ লগত ঘৰৰ পৰিয়ালৰ দৰে থাকি মহান শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিছিল এইগৰাকী কৃতি শিক্ষয়িত্ৰীয়ে। আজি মীৰা কুমাৰী দাসৰ নিজা বাসভৱনত অনুষ্ঠিত হোৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত দেখা গ'ল গুণমুগ্ধৰ ভিৰ। সকলোৱে অশ্ৰু নয়নেৰে জনালে শেষ শ্ৰদ্ধাঞ্জলি। কৃতি শিক্ষয়িত্ৰী জিলকাপাৰা গাঁৱৰ নয়নৰ মণি মীৰা কুমাৰী দাসৰ মামণিৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত ঘৰৰ পৰিয়াল আৰু আত্মীয় কুটুমে তাইৰ আত্মাৰ সদ্গতিৰ সন্দৰ্ভত কোৱা কথাবোৰ শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। তাই বহুত অনুভৱী ছোৱালী আছিল। এনেকুৱা আমাৰ ঘৰখনত আৰু নোলাব। বহুত ভাল ছোৱালী আছিল, সৰুৰ পৰাই বহুত মৰম দিছে আমাক। পাহৰিব নোৱাৰো আমি তাইৰ কথা। চব কথাতে বহুত গুৰুত্ব আছিল। একো কথা পিছুমুখি দিয়া নাছিল। কৰ্তব্যত তাই বহুত চিন্তা কৰিছিল। বহুত মনত ৰাখি তাই চলিছিল এইবিলাক। এনেকুৱা তাইৰ কথা আমি পাহৰিব নোৱাৰো। বহুত মৰম দিছে আমাৰ বংশত নাই এনেকুৱা ছোৱালী। কি কৰিম আৰু। আমি আমাৰ বাইদেউৰ ঢুকুৱাৰ কাৰণে আমি আজি সঁচাকৈ আমাৰ গোটেই পৰিয়ালবাসী সঁচাকৈ বহুত মৰ্মাহত হৈ আছোঁ। গতিকে এই দুখৰ সময়ত আমি আৰু ক'বলৈ একো ভাষাই নাই। তথাপি এইখিনিয়ে কৈছোঁ যে তাই বিদেশী আত্মা পৰলোক প্ৰাপ্তি পাওক, তাই য'তেই নাথাকক তাই ভাল স্থানত থাকক, তাই আমাৰ মাজত সদায় নক্ষত্ৰৰ দৰে জিলিকি থাকক। আৰু আমাৰ বহুত কবি হীৰেণ ভট্টাচাৰ্যই আগতে কৈ যোৱাৰ দৰে মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিনবিলাক পেলাই জীৱনৰ ভাস্কৰ্য। গতিকে মৃত্যুটো চিৰন্তন সত্য, মৃত্যু কোনেও ধৰি ৰাখিব নোৱাৰে। গতিকে সকলোৱে যাব লাগিব, সকলোৰে হয়তো আগ পিছ, আজি হয়তো দুদিন আগত, সকলো দুদিন পিছত যাব লাগিব। গতিকে তাই য'তেই আছে তাই শান্তিত থাকক। আমাৰ ফালৰ পৰা, মোৰ সকলো ঘৰৰ পৰিয়ালৰ ফালৰ পৰা মই এইখিনি যে তাই বিদেশী আত্মাই পৰলোক প্ৰাপ্তি ভাল স্থানত থাকক। আৰু লগতে আৰু আমাৰ কবিয়ে লিখাই আছিলে যে আমাৰ হীৰেণ ভট্টাচাৰ্যই লিখাই আছিলে যে কোন কাৰ জগতৰ, কোন কাৰ মৰমৰ, চকুৰ চিনাকি মাথোঁ ধৰিল, সখী মোৰ ৰূপ কৃষ্ণা, অসীমত গুণ গ'ল, হৈয়ে গ'লে জৰি মৰমৰ। এনেকুৱা ভাষাৰে আমি ক'ব লাগিব যে মৃত্যুটো সঁচাই এক স্বৰ্গীয় এক অনুভূতিৰ দ্বাৰা প্ৰকাশ কৰা হয় যে মৃত্যু কোনেও ধৰি ৰাখিব নোৱাৰে। গতিকে আমাৰ ঘৰৰ পৰিয়ালৰ পৰা এইখিনিকে কৰিম, মোৰ তাই যাতে আত্মাটোৱে চিৰস্থানত ভালদৰে থাকক, সেইখিনিকে কৰিম। মামণি মোৰ বহুত মৰমৰ আছিল। তাই মোৰ পিছত তাই আৰু তাৰ পিছত ভাইটি আছে। তাই 82ত মামাহঁতৰ ঘৰত গৈছিলে, এই ফাৰ্ষ্ট দ্বিতীয় মানতে। তাৰপিছত তাতে পঢ়া শুনা চিপাঝাৰ কলেজৰ পৰা তাই ডিগ্ৰী কমপ্লিট কৰি তাৰপিছত কৰ্মসূত্ৰে আকৌ গাঁৱত লাগি আহি বৰকলাৰ হাইস্কুলত প্ৰথম অৱস্থাত তাই 2010-11ত কণ্টেক্সুৱেল শিক্ষয়িত্ৰী হিচাপে এপইণ্টমেণ্ট লাভ কৰিলে। তাৰপিছত তাহাঁতৰ 2019 ডিচেম্বৰত ৰেগুলাৰ হ'ল। তাৰপিছত চাকৰি কৰি থকা অৱস্থাতে হঠাৎ এই বেমাৰত আক্ৰান্ত হৈ বহুত চেষ্টা কৰিলোঁ তাইক। আজি 6 মাহ ধৰি আমি তাইৰ লগত লাগি, কিন্তু নিয়তিৰ পৰিহাস, কি কৰিব, উপায় নাই। ভগৱানৰ ওচৰত সেইটোৱে কামনা আৰু যাতে তাই য'তে থাকে ভালে ভালে থাকক। ভগৱানৰ ওচৰত সেইটোৱে কামনা কৰিছোঁ। আমাকো যাতে তাৰ পৰা তাই চিৰ জীৱনৰ কাৰণে আশীৰ্বাদ দিয়ে, এইখিনিয়ে ক'বলগীয়া আৰু। নমস্কাৰ, মই শ্ৰীমতী মীৰা কুমাৰী দাসৰ মামাক হওঁ। মীৰাৰ জন্ম হৈছিল
1978-ৰ মে' মাহত। জন্মসূত্ৰে আচলতে তেওঁ জিলিকাপাৰা বৰকলা জিলিকাপাৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল। তাৰপিছত আমাৰ ঘৰলৈকে লৈ যোৱা হৈছিল 4 বছৰ বয়সত, আৰু 4 বছৰ বয়সত লৈ গৈ মাৰৈ মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তাৰপিছত মাৰৈ হাইস্কুলীয়া জীৱন সমাপ্ত কৰি চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত হায়াৰ ছেকেণ্ডাৰী সম্পন্ন কৰে। তাৰপিছত চিপাঝাৰ কলেজৰ পৰা BA ডিগ্ৰী লৈ তেওঁ আমাৰ ঘৰৰ পৰা চাকৰি সূত্ৰে নিজ ঘৰলৈকে আহে। আৰু ইয়াতে আহি প্ৰথমতে তেওঁ শোভাৰাণী যিখন প্ৰাইভেট স্কুল আছিল তাতে কাম কৰিছিল। তাৰপিছত বৰকলা হাইস্কুলত প্ৰথম অৱস্থাত এডহক এপইণ্টমেণ্টত তেওঁ কাম কৰিছিল। তাৰপিছত তেওঁ ৰেগুলাৰ হৈ এতিয়া বৰ্তমান বৰকলা হাইস্কুলতেই কৰ্মৰত হৈ আছিলে। জইনিংটো 2011 চনত জইন কৰিছিল, জানুৱাৰী মাহত। তাৰপিছত ৰেগুলাৰটো একচুৱেলি আমাৰ কিমান চনত হৈছিলে একজেক্টলি মই পাহৰিছোঁ, কিন্তু ইয়াতে পৰৱৰ্তী কালত এই স্কুলতে তেওঁ ৰেগুলাৰ হয়, আৰু বৰ্তমান তেওঁ ৰেগুলাৰ হিচাপে কাম কৰি আছিলে। পালে আচলতে বহুতখিনি আশা আছিলে। মাজতে আৰু এটা দুখৰ কথা, বিয়া এখন হৈছিল যদিও পিছত ডিভ'ৰ্চ হয় বিয়াখন। তাৰপিছত নিজৰ ভতিজা এটাক লগত ৰাখি মংগলদৈ টাউনত তেওঁ ঘৰ ভাড়া কৰি আছিলে, আৰু ছোৱালীজনী ক্লাছ 8ত আছিলে, এইবাৰ 9 পালেহেঁতেন। কিন্তু সেই আশাবিলাকৰ পূৰ্ণ নহ'ল, আৰু নিজৰ ভতিজা ছোৱালীজনীকে ডাঙৰ মানুহ কৰিম বুলি মংগলদৈলৈকে গৈ তাতেই আছিলে। আৰু এই কথা মই সদগতি কামনা কৰিছোঁ, যাতে নন্দন বনত তেওঁ পাৰিজাত ফুলি থাকক, তাকে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। হিচাপে মই বহুত ক'বলগীয়া আছে, মোৰ অন্তৰে কি ক'ম আৰু। মোৰ দুৰ্ভাগ্য, তাই চাকৰি কাল সমাপ্ত নহওঁতে মোক এৰি থৈ গ'ল। ঈশ্বৰে নিলে, বহুত চেষ্টা কৰিলোঁ, বহুতখিনি কষ্ট খাল, তথাপি ভগৱানৰ ঈশ্বৰৰ ইচ্ছা তেওঁ লৈ গ'ল ছোৱালীজনী। মোৰ বহুত মনত দুখ বেদনাৰ মাজত, গতিকে ভগৱানে তাইক জানো ভাল জেগাত থয়, মই সদগতি পাই তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। বহুত আশা আছিল, তাই কৈছিল যে মই যিটো বেমাৰ ভাল নহওঁ, মোক বিচনাত থাকি হ'লেও মই মোৰ জীৱনী লিখিম, মই কিতাপ লিখিম, মোক নকলে গোটেইখিনি যোগাৰ আনিলে মই বিচনাত ঘুমাই হ'লেও মই মোৰ জীৱনী লিখিম, এনেকৈ কৈছিলে। বহুত আশা আছিল, মই পতকৈ হেৰি নহওঁ, মই ভাল হ'ম বুলি কৈ আছিলে। কি ক'ম আৰু, মোৰো দুৰ্ভাগ্য, তাইৰো দুৰ্ভাগ্য। আপোনালোকৰ ইমানখিনি আৰু মোৰ ক'বৰ ধৈৰ্য নাই। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, তেওঁ আত্মাই যাতে সদগতি পায়, কাজটো সুকলমে চলি যাক, এইখিনিয়ে ক'ব। তেওঁ কেনেকৈ পাইছিলে আপুনি এজন ঘৰৰ দাদাক হিচাপে? মইতো সৰু অৱস্থাৰে পাইছোঁ, তাত আমাৰ এই জিলিকাপাৰাৰ পৰা 82ত ইয়াৰ পৰা লৈ যায় আমাৰ সৰুৰ ঘৰত পঢ়িছে। ফাৰ্ষ্টতে সৰুৰ ঘৰৰ পৰা তাই LP স্কুল পঢ়িছে, হাইস্কুল পঢ়িছে, কলেজীয়া জীৱনটো তাতে তাৰ পৰাই কৰিছে। লাষ্ট টাইমত তেওঁ চাকৰি সূত্ৰে ইয়ালৈ আহিছে, 2003 আহিছে। আপুনি কেনেকৈ পাইছিলে সৰু কালৰ পৰা? সৰু কালৰ পৰা মইতো লৈয়ে ডাঙৰ কৰিছোঁ, ডাঙৰ কৰিছোঁ। ভাল হৈছে, স্বভাৱ চৰিত্ৰটো বহুত ভাল আছিল, আছিল। তাই যাতে পিছৰ জন্মত যাতে তাই ইহঁত জন্মত তাই চাকৰি জীৱন, তাইৰ কৰ্ম জীৱন সম্পূৰ্ণভাৱে গুচি গ'ল। আপুনি পৰৰ জন্মত যাতে তাই মুক্তি লাভ কৰে, এই ক্ষেত্ৰত বা কি ক'ব? আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তাই যে আত্মাই যাতে শান্তি পায়, আমাকো যাতে তাৰ পৰা যে আশীৰ্বাদ দিয়ে, আৰু তাইৰ ওপৰত খুব মৰ্মান্তিক, অতি দুখ লগা বিষয়। আমাৰ সকলোৰে তাই খুব মৰমৰ আছিল, যদিও দাসৰ ভণ্টি আছিল, তথাপিতো মোৰ নিজৰ ভণ্টিৰ দৰে আছিল। সকলো কথাতে, সকলো বিষয়তে তাই এটা একাগ্ৰতাৰে কাম কৰিছিল, আৰু গাঁওখনৰ সকলো মানুহৰ লগত এনেকুৱাভাৱে মিলা প্ৰীতি আছিল তাইক লৈ আজি যেতিয়াৰ পৰা তাই বেমাৰত পৰিছিল, তেতিয়াৰ পৰা গোটেই আমাৰ গাঁওখনৰ ৰাইজে তাইৰ কাৰণে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস, তাই জন্মদিনা এদিন মৰিবই লাগিব। তাই আমাৰ মাজৰ পৰা আমাৰ এই মৰম চেনেহৰ বান্ধোন ছিঙি তাই অজান দেশলৈ গুচি গ'ল। আমাৰ এই মুহূৰ্তত তাইৰ বাবে, এই মৰমৰ ভণ্টিজনীৰ বাবে ক'ব লগা আমাৰ একোৱেই নাই। আমাৰ তাই দি থৈ যোৱা অতীতৰ স্মৃতিসমূহ আজি সদায় আমাৰ গাঁওবাসীক
আৰম্ভণি কৰি থাকিব। তাই প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান সকলোতে তাই আগত আগবাঢ়িছিল। সেয়ে হয়তো ভগৱানে ভাল মানুহক সোনকালে লৈ যায় বুলি এষাৰ কথা আছে। সেয়ে তাইক আমাৰ মাজৰ পৰা চিৰদিনৰ লৈ গ'ল। আমি এই মুহূৰ্তত আমাৰ ক'বলগীয়া ভাষা একোৱেই নাই। তথাপিতো তাই য'তেই থাকক তাতে শান্তিত থাকক, সুখেৰে থাকক, আৰু সদায় তাতে তাইৰ স্মৃতিয়ে আমাক আমাৰ বুকুৰ মাজত ৰৈ যায়। এইটোৱে মই এই মুহূৰ্তত কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।